তেওঁলোকে আগবঢ়োৱা কেইবাটাও ঐতিহাসিক ঘোষণাত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে। ইমান দিনলৈ দেশত প্ৰাথমিক শিক্ষা বাধ্যতামূলক আছিল বা 100% ছাত্ৰ-ছাত্ৰীক প্ৰাথমিক পৰ্যায়ৰ শিক্ষালৈকে বাধ্যতামূলক বা শিক্ষাৰ অধিকাৰ হিচাপে তাক মান্যতা দিয়া হৈছিল। এই নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে দ্বাদশমান শ্ৰেণীলৈ বাধ্যতামূলকভাৱে শিক্ষাৰ অধিকাৰক এক মান্যতা দিছে। অৰ্থাৎ আগতে যি ধৰণে এক প্ৰয়াস চলোৱা হৈছিল যে প্ৰাথমিক পৰ্যায়লৈকে কোনো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বাদ পৰিব নালাগে, এতিয়া দ্বাদশমান শ্ৰেণীলৈ কোনো ল'ৰা ছোৱালীয়ে শিক্ষাৰ পৰা বঞ্চিত নহ'ব, এনে এক ঐতিহাসিক ঘোষণা ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে গ্ৰহণ কৰিছে। দ্বাদশমান শ্ৰেণীলৈ যেনেকৈ প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন আহাৰ, পুৱাৰ ভোজন আদি দিয়াৰ কথা আছিলে, ইয়াক দ্বাদশমান শ্ৰেণীলৈ আগবঢ়াই দিয়া হৈছে। আৰু এই প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাক 4টা স্তৰত বিভক্ত কৰা হৈছে। বৰ্তমানৰ নাৰ্চাৰী, আপাৰ কেজি, লোৱাৰ কেজি 1 and 2 অৰ্থাৎ দ্বিতীয়মান শ্ৰেণীলৈকে এতিয়া প্ৰথম 5টা আমাৰ প্ৰাথমিক শিক্ষাৰ প্ৰথম স্তৰ হিচাপে গণ্য কৰা হ'ব। অৰ্থাৎ এতিয়া আমি যিটো ক্লাছ 5 বুলি কওঁ, আচলতে বৰ্তমানৰ ক্লাছ 2টোকহে এতিয়া আমি 5 বুলি জানিম। ক্লাছ 1 হ'ল নাৰ্চাৰী, ক্লাছ 2 হ'ল লোৱাৰ কেজি, ক্লাছ 3 হ'ল আপাৰ কেজি, ক্লাছ 4 হ'ল ক্লাছ 1 আৰু ক্লাছ 5 হ'ল ক্লাছ 2। এইটো হ'ল প্ৰথম আমি যাক প্ৰাক প্ৰাথমিক বা প্ৰাথমিক প্ৰথম ফাউণ্ডেশ্যন হ'বগৈ এই 5টা ক্লাছ। তাৰ পিছৰ ব্লকটো আহি পৰিব যে আজি যিটো আমি 3, 4, 5 বুলি কওঁ, সেই শ্ৰেণীকেইটাৰ নতুনকৈ নামাকৰণ হ'ব 6, 7, 8 অৰ্থাৎ আমাৰ বৰ্তমানৰ 3, 4, 5, 6, 7, 8 হিচাপে আমি জানিব পাৰিম। আৰু 6, 7, 8 এই তিনিটা বৰ্তমানৰ যিটো ক্লাছ, এইকেইটাক আমি 9, 10, 11, 12 বুলি আমি জানিম। আৰু বৰ্তমানৰ যি 9ৰ পৰা 12 আছে, সেই শ্ৰেণীকেইটাক আমি 13, 14, 15, 12, 13, 14, 15 অৰ্থাৎ টোটেল আমাৰ গোটেইখিনি মিলি 15টা শ্ৰেণীত এতিয়া বিভক্ত হ'ব। প্ৰথম খণ্ডটো হ'ল 5টা, দ্বিতীয় খণ্ডটো হ'ল 3টা, তাৰ পিছৰ খণ্ডটো হ'ল 3টা আৰু শেষৰ খণ্ড 9, 10, 11, 12 মিলি 4টা। অৰ্থাৎ আজিৰ দিনত চৰকাৰে প্ৰাক প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আমি যি চলাওঁ, বৰ্তমান তাক আমি 4টা ভাগত বিভক্ত কৰিব লাগিব। প্ৰথম ফাউণ্ডেশ্যন হ'ল, তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ প্ৰাথমিক হ'ল, তাৰপিছত আমাৰ উচ্চ প্ৰাথমিক হ'ল, তাৰপিছত মাধ্যমিক হ'ল। ইয়াতে গোটেইকেইটা পৰ্যায়তে আমাৰ আপ টু ক্লাছ 5লৈকে, তাৰমানে বৰ্তমানৰ ক্লাছ 2লৈকে আৰু নতুন ক্লাছ 5লৈকে মাতৃভাষাতে বিদ্যালয়ৰ পাঠ্যক্ৰম চলাব লাগিব। মাতৃভাষা কোৱা হৈছে, স্থানীয় ভাষা কোৱা হৈছে। গতিকে যোনে যাৰ মাতৃভাষা আছে সেই পৰ্যায়তে আমি আপ টু ক্লাছ 2 বা নতুনকৈ ক্লাছ 5লৈকে সকলো ল'ৰা ছোৱালীয়ে বাধ্যতামূলকভাৱে মাতৃভাষা বা আঞ্চলিক ভাষাত পঢ়িব লাগিব। এই ক্ষেত্ৰতো আমাৰ এটা নতুন পৰিৱৰ্তন হ'ব যে সকলো ল'ৰা ছোৱালীয়ে মাতৃভাষাত কথা কোৱা আৰু মাতৃভাষাৰ যিটো জ্ঞানৰ যিটো এক আজি ল'ৰা ছোৱালীয়ে কেতিয়াবা আঁতৰি যায়, সেই গোটেইখিনিয়ে শিক্ষা জীৱনটোৱে তেওঁলোকে মাতৃভাষা দি আৰম্ভ কৰিব। ঠিক সেইধৰণে ইউনিভাৰ্চিটি ডিগ্ৰী ক্ষেত্ৰতো আমাৰ
4 বছৰীয়া ডিগ্ৰী কোৰ্স কৰা হৈছে কিন্তু ল'ৰা ছোৱালীয়ে যদি মাত্ৰ এটা বছৰ পঢ়ি আঁতৰি যাব খোজে তেওঁ সাৰ্টিফিকেট পাব 2টা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিপ্লোমা পাব 3টা বছৰ কৰি যদি আঁতৰি যাব খোজে তেওঁ ডিগ্ৰী পাব আৰু 4টা বছৰ যদি কৰি আঁতৰি যাব খোজে ডিগ্ৰী উইথ ৰিচাৰ্চ পাব কিন্তু এনেকুৱা বাধ্যতামূলক নহয় যে স্নাতক পৰ্যায়ত 4টা শ্ৰেণীয়ে আপুনি পঢ়িব লাগিব মাত্ৰ এটা শ্ৰেণী পঢ়িও আপুনি আঁতৰি যাব পাৰিব আকৌ এটা সময়ত যদি আপুনি ঘূৰি আহিব খোজে ঘূৰিও আহিব পাৰিব অৰ্থাৎ প্ৰথম পৰ্যায়ৰ নম্বৰখিনি তাত বেংক হিচাপে থাকি যাব বিশ্ববিদ্যালয়সমূহে কলেজসমূহক লাহে লাহে এৰি দিব লাগিব প্ৰত্যেকখন কলেজে একোটা স্বায়ত্তশাসিত কলেজলৈ ৰূপান্তৰ হ'ব আজি যেনেকৈ আমাৰ 2-এখন অসমত কলেজ আছে অটোনমাস কলেজ বুলি আমি জানো বাই 2030 সকলো কলেজে অটোনমাস হৈ যাব বিশ্ববিদ্যালয়ে আৰু কলেজবিলাকৰ ওপৰত তেওঁলোকে নিয়ন্ত্ৰণ নাথাকিব কিন্তু এই কলেজবিলাকক নিয়ন্ত্ৰণ কৰাৰ বাবে ৰেগুলেটৰী কমিশনৰ ব্যৱস্থা থাকিব আমাৰ ক্লাছ 8ৰ পৰা ভোকেশনাল এডুকেশ্যনক গুৰুত্ব দিয়া হৈছে আৰু ভোকেশনাল সাবজেক্টসমূহ কম্পালসৰিলি ইয়াত ৰাখাৰ ব্যৱস্থা কৰা হৈছে মই এই কথাখিনি এই কাৰণে উল্লেখ কৰিছোঁ যে ৰাষ্ট্ৰীয় শিক্ষা নীতিখন ৱেবছাইটত আছে আমি সকলোৱে পঢ়িবও পাৰোঁ জানিবও পাৰোঁ কিন্তু ইয়াৰ যিবিলাক ৰিকমেণ্ডেশ্যন সেই ৰিকমেণ্ডেশ্যনবিলাক যদি আমি ইমপ্লিমেণ্ট কৰিব লাগে তেতিয়ালে বৰ্তমান শিক্ষা ব্যৱস্থাটোত এক ষ্ট্ৰাকচাৰেল ৰিফৰ্মছ কমপ্লিট ৰিফৰ্মছ আমি আনিব লাগিব তাৰমানে আজি যি কৰি আছোঁ তাতকৈ সম্পূৰ্ণ বেলেগ হ'ব পৃথক হ'ব আৰু এই পৃথক আৰু বেলেগ কৰিব যাওঁতে ৰাজ্য চৰকাৰে নিজৰ আমাৰ যিটো বৰ্তমানৰ শৈক্ষিক কাঠামো আছে তাত সম্পূৰ্ণ পৰিৱৰ্তন কৰিব লাগিব সেইকাৰণে আমি অধিক সময়লৈকে অপেক্ষা নকৰি আমাৰ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিবৰ নেতৃত্বত আমি 40 জনীয়া 40 মেম্বাৰ্ছ আমি এখন কমিটি গঠন কৰিব খুজিছোঁ যি নিজক কেইবাটাও ভাগত বিভক্ত কৰি ল'ব প্ৰত্যেকটো ভাগকে একোজন ব্যক্তিয়ে শ্বেয়াৰ কৰিব যে প্ৰাক প্ৰাথমিক শিক্ষা কেনেকৈ আমি অসমত ইমপ্লিমেণ্ট কৰিম অৰ্থাৎ নতুন 5 পুৰণা ক্লাছ 2 তাৰ পিছৰ স্কুলবিলাক কেনেকৈ হ'ব মাতৃভাষা বুলি কোৱাৰ লগে লগে বড়ো মিচিং ৰাভা অকল অসমীয়া হৈ নাথাকিব মাতৃভাষা বুলি কোৱাৰ লগে লগে ক্লাছ 2 লৈকে জনজাতীয় ভাষাবিলাকৰ প্ৰাধান্য আহি যাব নতুন ক্লাছ 5 পুৰণা ক্লাছ 2 আমি কি ধৰণে শিক্ষকৰ ব্যৱস্থা কৰিম সেই স্কুলবিলাক কেনেকৈ অংগনবাদী কেন্দ্ৰৰ লগত মাৰ্জিং হ'ব এই গোটেই ব্যৱস্থা ভোকেশনাল শিক্ষাক আমি কেনেকৈ আনিম কেনেকৈ কলেজবিলাকক অটোনমাস কলেজলৈকে আনিবৰ কাৰণে আমি 10 বছৰীয়া এটা পৰিৱৰ্তনৰ ব্যৱস্থা কৰিম এতিয়া ক্লাছ 12 লৈকে অৱশ্যে এটা ভাল যে অসমত কৰি অহা বহুত কাম এই শিক্ষানীতিত প্ৰকাশ পাইছে যেনেকৈ আমি ক্লাছ 12 লৈকে টেট কৰি আছোঁ শিক্ষানীতিয়ে কৈছে যে কৰিব লাগে অসমত আমি বহুত কাম কৰি আছিলোঁ কৰিব খোজাখিনিকে বৰ্তমান কৰিব লাগে বুলি কৈছে কাৰণে আমাৰ হয়তো অলপ সহজ হ'ব কিন্তু আমি আন কথালৈকে অপেক্ষা নকৰি পোনে পোনে আমি 40 জনীয়া কমিটি এখন নিৰ্মাণ কৰিছোঁ আপোনালোকে 2-4 দিনতে তাৰ অধিসূচনা পাব তেওঁলোকে সাব গ্ৰুপ হৈ ল'ব নিজক পৃথক পৃথক গ্ৰুপ কৰি ল'ব আণ্ডাৰ দ্য অভাৰঅল যিটো প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে ছুপাৰভাইজ কৰিব আৰু আমি বাই জানুৱাৰী আমি ব্লু প্ৰিণ্টখন আনিব খুজিছোঁ যে অসমত আমি কেনেকৈ ৰাষ্ট্ৰীয় শিক্ষানীতিক আমি বলবৎ কৰিম so that আমি বহুত দিনলৈকে অপেক্ষা কৰি থাকিব নালাগে বাই জানুৱাৰী we want to present a blueprint যে অসমত আমি কি ধৰণে ৰাষ্ট্ৰীয় শিক্ষানীতিক আমি অসমৰ প্ৰেক্ষাপটত আমি ৰূপায়ণ কৰিব খোজো so the committee will start functioning within a period of 7 days and hope that by 31st December they will complete their recommendation যে কি ধৰণে আমি ৰাষ্ট্ৰীয় শিক্ষানীতিক অসমত আমি ৰূপায়ণ কৰিম
এটা কথা ঠিক যে 6% GDP ইয়াত ব্যৱহৃত হ'ব অৰ্থাৎ দেশৰ আৰু ৰাজ্যৰ অসমত আমি ক্লোজ টু 6% আমাৰ এডুকেশ্যনেল এক্সপেণ্ডিচাৰ আছে কিন্তু কেন্দ্ৰত 3% আছে GDP গতিকে 3% GDP বঢ়াৰ লগে লগে শিক্ষাৰ ওপৰত বৰ্তমানে কৰি অহা ব্যয় আৰু বহু গুণ বৃদ্ধি হ'ব ইন টাৰ্মছ অফ বোথ কোৱান্টিটি এণ্ড কোৱালিটি আৰু প্ৰাক প্ৰাথমিক শিক্ষা অৰ্থাৎ ক্লাছ 5লৈকে মাতৃভাষাতে হ'ব খোজাৰ পৰিপ্ৰেক্ষিতত মই ভাবো যে বহুত যুৱক যুৱতীয়ে এটা নতুনকৈ শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুবিধা পাব কাৰণ যেতিয়া আপুনি অসমত আজি 25,000 গাঁও আছে হেলমেট ওয়াইজ যদি আমি একোটা প্ৰাক প্ৰাথমিক কেন্দ্ৰও আমি কৰিব যাওঁ তেতিয়াহ'লে নট লেছ দেন 75,000 আমি নতুন ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰিব লাগিব বড়ো গাঁৱত বড়ো মিচিং গাঁৱত মিচিং ৰাভা গাঁৱত ৰাভা এই ধৰণৰ এটা নতুন কাঠামো নিৰ্মাণ কৰিব যাওঁতে মই ভাবো যে বহুত লোকে শিক্ষা বিভাগৰ লগত জড়িত হোৱাৰ এটা সুযোগ লাভ কৰিব আৰু সেই দিশত আমি আগবাঢ়ি যাব খুজিছো আৰু ৰাষ্ট্ৰীয় শিক্ষানীতিক অসম চৰকাৰে আনুষ্ঠানিকভাৱে আমি আদৰণি জনাইছো বিশেষকৈ আমাৰ দৰে ৰাজ্যত য'ত মাতৃভাষা থলুৱা কলা সংস্কৃতি আদি লুপ্ত হোৱাৰ এটা অভিযোগ ক্ৰমবৰ্ধমানভাৱে চলি আছিলে তাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আমাৰ অসমৰ বাৰেবৰণীয়া কলা কৃষ্টি সংস্কৃতি আমাৰ ভাষা উপভাষা এই গোটেইবিলাকক আগবঢ়াই নিয়াত এক বহুত ডাঙৰ বৰঙণি আগবঢ়াব ক্লাছ 12লৈকে শিক্ষা সাৰ্বজনীন হোৱা বাবে এডুকেশ্যন উইল বি ইউনিভাৰ্চেলাইজ অৰ্থাৎ শিক্ষা ক্লাছ 12লৈকে সাৰ্বজনীন হোৱা বাবে আমাৰ ভাৰতত শিক্ষা আৰু মানৱ সম্পদৰ এক দ্ৰুত বিকাশ সম্ভৱ হ'ব গ্ৰেজুৱেশ্যন পোষ্ট গ্ৰেজুৱেশ্যন এইবিলাকত বহুত বেছি লিবাৰেল হোৱাৰ কাৰণে যে ফিজিক্স পঢ়ি লগত হিষ্ট্ৰী পঢ়িব পাৰিব কোনোবাই কেমেষ্ট্ৰি পঢ়ি লগত তেওঁলোকে পলিটিকেল সায়েন্স পঢ়িব পাৰিব গতিকে মানুহৰ আজি যি আমি সায়েন্স আৰ্টছ বুলি লৰাই সায়েন্সৰ ল'ৰাজনক ভাৰতৰ সংবিধানৰ কথা সুধিলে একো গম নাপায় পলিটিকেল সায়েন্সৰ ল'ৰাজনক ফিজিক্সৰ কোৱান্টামৰ থিয়ৰিৰ ওপৰত তেওঁলোকৰ প্ৰাথমিক ধাৰণাও নাথাকে এই গোটেই ধাৰণাটো বদলি হৈ এতিয়া প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে এটা পূৰ্ণ মানৱ সম্পদলৈ ৰূপান্তৰ হোৱাৰ সুযোগ পাব গতিকে আমি ৰাজ্য চৰকাৰে এই ৰাষ্ট্ৰীয় শিক্ষানীতিক আদৰণি জনাইছো আৰু সময়ৰ অপব্যয় নকৰাকৈ অহা সপ্তাহৰ পৰাই আমি এই পলিচিটো ইমপ্লিমেন্টেশনৰ কামত এই পলিচিটোক ইমপ্লিমেন্ট কৰাৰ দিশত আমি আগবাঢ়ি যাব খুজিছো টু বি প্ৰিসাইজ ষ্টেট গভৰ্নমেণ্ট ইজ গোইং টু ক্ৰিয়েট constitute a 40-member committee under the leadership of Principal Secretary Education who will be divided into various subgroups as per recommendation of National Education Policy and will quickly prepare a blueprint how to implement National Education Policy in Assam by 31st December. That is what our target is. So, এই কথাখিনি মই আপোনালোকক ক'ব খুজিছিলোঁ আৰু মই ভাবো যে অসমৰ ৰাজ্যও ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত এটা সম্যক ধাৰণা পাব যোৱা কালি আমি ৰাজ্যত এটা ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত লৈছিলে বাতৰি কাকতত অলপ ওলাইছে তথাপিতো আপোনালোকৰ